বন্ধুসকল, মই এতিয়া য'ত ৰখি আছোঁ এয়া হৈছে নেপাল সীমান্ত বা নেপাল বৰ্ডাৰ। আহকচোন এতিয়া আমি চাওঁগৈ কি কিনো ইয়াত দেখা পোৱা যায়। দাৰ্জিলিঙৰ পৰা মিৰিকলৈ যোৱাৰ পথত পশুপতি নেপাল সীমান্ত পৰে, যি হৈছে ভাৰত আৰু নেপালৰ মাজত এটা জনপ্ৰিয় সীমান্ত পাৰ হোৱা স্থান। চাৰিওফালে সুন্দৰ পাহাৰেৰে আৱৰা, লগতে ডাৱৰে ঢাকি ৰখা এক সুন্দৰ স্থান হৈছে নেপাল বৰ্ডাৰ। বহু দূৰ দূৰণিৰ পৰা দেশী বিদেশী পৰ্যটকসকল এই স্থানলৈ আহে এই সুন্দৰ পৰিৱেশ উপভোগ কৰিবলৈ। বন্ধুসকল, দেখিছেনে কিমান মানুহ আহিছে চাবলৈ? বলক এতিয়া আমি চাওঁগৈ বজাৰখন। এইখনেই হৈছে নেপাল সীমান্তত থকা এক বৃহৎ আৰু খুব সুন্দৰ বজাৰ। বন্ধুসকল, ইয়াৰ মূল্য যথেষ্ট কম হয় জানেনে? চবতকৈ ভাল বস্তু এটা পাইছোঁ কি জানেনে? ইয়াৰ মৰ্টন কি টেষ্টি নহয় খাবলৈ। এটা এটাত 1 টকা 2 টকা লয়। তেনেদৰে আপুনি যিমান ল'ব বিচাৰে ল'ব পাৰে। আৰু বজাৰখনত মূল্য কিন্তু বহুত কম হয়। বিভিন্ন ধৰণৰ গৰম কাপোৰৰ লগতে ইয়াত মণিমুকুতাৰ পৰা আৰম্ভ কৰি খোৱা বস্তুলৈকে পোৱা যায়। আমিও দুটামান বস্তু ইয়াৰ পৰা লৈ ল'লোঁ। চবতকৈ বেছিকৈ কি লৈছোঁ জানে? মৰ্টন। গোটেই ৰাস্তাটো খাই যাব লাগিব। ঘৰ পাই নাই নাজানো, শেষেই কৰিম। অলপমান ল'লোঁ আৰু এইফালে চাওক, আকৌ এবাৰ মোৰ সকলোখিনি দেখুৱাই ইয়াৰ পৰা যাবলৈ লাগিব। বন্ধুসকল, আমি ইয়াৰ পৰা এতিয়া মিৰিক দিশে আগবাঢ়িছোঁ। এই ৰাস্তাত চাৰিওফালে পাইন গছেৰে আৱৰি ৰাখিছে আৰু লগতে যিমানেই আমি মিৰিকৰ দিশে আগবাঢ়িছোঁ সিমানেই আমি চাহ বাগানবোৰ দেখিবলৈ পাইছোঁ। দাৰ্জিলিঙৰ পৰা মিৰিক 50 কিলোমিটাৰ দূৰ। গাড়ীৰে 2 ঘণ্টা 2.5 ঘণ্টা লাগে। এই ৰাস্তাতে আকৌ জেৰপৌখুৰী আৰু সীমানা ভিউ পইণ্ট নামৰ এক সুন্দৰ সুন্দৰ ঠাই আছে। সীমানা ভিউ পইণ্টত ভাৰত আৰু নেপাল দুয়োটা দেশৰ পৰ্বতীয়া দৃশ্য দেখিবলৈ পোৱা যায়। বন্ধুসকল, আপোনালোকে যদি দাৰ্জিলিং বা মিৰিক ফুৰিবলৈ আহে তেতিয়াহ'লে আপোনালোকে পশুপতি সীমান্ত আৰু পশুপতি বজাৰখন চাব, খুব ভাল লাগিব। যদি নেপাল সীমান্ত পাৰ হওঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকক দৰকাৰ হ'ব আধাৰ কাৰ্ড বা ভোটাৰ ID যেনে পৰিচয় পত্ৰ লাগিব। বন্ধুসকল, মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।